নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা বতত্ৰত বুলডোজাৰ চলাই ঘৰ ভাঙি এবাৰ বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ আপোনাৰ নিশ্চয় মনত আছে আজিৰ পৰা কেইবছৰমান পূৰ্বে বতত্ৰা থানা জ্বলাই দিছিল একাংশ উদ্দণ্ড লোকে আৰু তাৰ পাছতেই অসম চৰকাৰ বা অসমৰ প্ৰশাসনে এক প্ৰকাৰৰ বুলডোজাৰ চলাইছিল আৰক্ষীৰ ফালৰ পৰা বুলডোজাৰ চলোৱা হৈছিল যি ঘটনা কেন্দ্ৰ কৰি এক প্ৰকাৰৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যত বতত্ৰত একাংশ লোকৰ ঘৰ ভাঙি দিয়া হৈছিল আৰু সেই ঘটনাক একাংশই বেআইনী আখ্যা দিছিল পৰৱৰ্তী সময়ত আদালতে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈছিল আৰু এইবাৰ হিমন্ত চৰকাৰ যেন এক প্ৰকাৰৰ বিপদত পৰিছে বুলডোজাৰ চলোৱা সেই সকল লোকক এতিয়া ক্ষতিপূৰণ দিব লাগিব চৰকাৰে এক প্ৰকাৰৰ আদালতৰ ৰুখত পৰিছে এইবাৰ চৰকাৰ প্ৰশাসন যিসমূহ আৰক্ষী বিষয়া বা যিসমূহ প্ৰশাসনৰ লোকে বুলডোজাৰ চলোৱাৰ লগত জড়িত আছিল ইতিমধ্যে তেওঁলোকক শাস্তি দিয়াৰ নিৰ্দেশ দিছে আদালতে আৰু তাৰ পাছতে এইবাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়া হৈছে তাকো মে মাহৰ ভিতৰতে অৰ্থাৎ 14 মেৰ ভিতৰতে ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে বতত্ৰত এইবাৰ বুলডোজাৰ চলাই বিপদত পৰিছে হিমন্ত চৰকাৰ সবিশেষ এনিটক্সৰ দৰ্শকক জনাইছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ বতত্ৰত বুলডোজাৰে ঘৰ ভাঙি বিপদত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰশাসন 30 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব এতিয়া চৰকাৰ কঠোৰ হৈছে এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয় 30 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব বতত্ৰা কাণ্ডৰ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়া হৈছে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে 14 মেৰ ভিতৰত ক্ষতিপূৰণৰ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ে মুঠ 700 মানুহক 30 লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে আদালতে বুলডোজাৰ চলাই ঘৰ ভাঙি দিয়া হৈছিল অভিযুক্তৰ ঘৰ ভাঙি দিছিল বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল প্ৰশাসনৰ লোক তালৈ গৈছিল ঘৰ ভাঙি দিছিল সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল সমগ্ৰ ৰাজ্যত বুলডোজাৰ সংস্কৃতি কোনে আনিলে তাক লৈ প্ৰশ্ন উঠিছিল আৰু এতিয়া এক প্ৰকাৰ বিপদত পৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ অভিযুক্তৰ ঘৰত বুলডোজাৰ চলাই এইবাৰ ক্ষতিপূৰণ দিব লাগিব 30 লাখ টকা আৰু সেই নিৰ্দেশ দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ফালৰ আৰু হাতত অধিবক্তাৰ মন্তব্য আছে মন্তব্যটো আগবঢ়াইছে যত মই এইটো হাইকোৰ্টত কৈছিলোঁ যে এটা চ' মটো PIL ৰেজিষ্টাৰ হ'ব লাগে যে কিয় বুলডোজিংটো কৰিলে পুলিচে চ' মটো এটা PIL ৰেজিষ্টাৰ হৈছিলে PIL 3/2022 এই PILটোত আপোনাৰ বুলডোজিংটো কি কাৰণত ক'লে কৰিলে এইটো আইনগত কি আছে এইবিলাক চৰকাৰক এফিডেভিট দিব দিলে এফিডেভিট দিয়াৰ পিছত হাইকোৰ্টে 3/1/2000 আপোনাৰ 23ত আপোনাৰ এটা অৰ্ডাৰ দিছিলে যে চিফ সেক্ৰেটাৰী লেভেলৰ এটা ইনকুৱাৰী কমিটি হ'ব লাগে আৰু কিমান টকা ক্ষতিপূৰণ দিব এই ক্ষতিপূৰণটো আপোনাৰ ধাৰ্য কৰি ক্ষতিপূৰণ দিব লাগে তে 3/1ৰ এই অৰ্ডাৰটো কমপ্লাই আজিলৈকে মানে ইমান দিন হ'ল কমপ্লাই হোৱা নাছিলে আজি কেছটো আকৌ উঠিছিলে কেছটো আজি লিষ্টিং হৈছিলে তে এই সংক্ৰান্তত অসম চৰকাৰে ক'লে যে অহা 14 মে 2024ৰ আগত ইয়াত 7 ঘৰ মানুহক 30 লাখ টকাকৈ 30 লাখ টকা মুঠ 30 লাখ টকা 7 ঘৰ মানুহ কম্পেনচেশ্যন আকাৰে দিয়া যাব হয় সেইটো অলৰেডি চৌমটো PILটো যিটো বুলডোজিঙৰ কাৰণে কৰা হৈছিলে সেইটো অলৰেডি কম্পেনচেশ্যনৰ লিষ্টখন বনোৱা হৈছে 7 ঘৰ মানুহক 7 ঘৰ মানুহৰ মাজত 30 লাখ টকা যাৰ কেঁচা ঘৰ পকা ঘৰ হিচাপে এটা এমাউণ্ট ফিক্স কৰি পেলাই চৰকাৰে এইটো পইচা দিম বুলি আজি কোৰ্টক ৰিটাৰ্ণ জনাই দিছে আৰু অহা 14 তাৰিখৰ মেটাৰটো ফিক্স কৰা আছে তাৰ আগত এই পইচাটো কোৰ্টে দিবলৈ নিৰ্দেশ দিছে হয় চৰকাৰে কাৰাকৈ কৈছে চৰকাৰে সুধিছে যে আপোনালোকে ইমান দিন হ'ল ইয়াত কম্পেনচেশ্যনবিলাক দিয়া নাই কিয় এতিয়া কেতিয়া দিব আমাক জনাব দিছে তে 14 তাৰিখে যিহেতু মেটাৰটো ফিক্স কৰা আছে এই মাহৰ 14 তাৰিখ তে তাৰ আগত পইচাটো আমি দিব বুলি চৰকাৰৰ পৰা আশা ৰাখিছোঁ কোৰ্টৰ অৰ্ডাৰটো যাতে মানে সেইটো আমি কোৰ্টৰ মানে চৰকাৰৰ পৰা আশা ৰাখিছোঁ হয় এই ৰচিদা খাতুন হৈছে আপোনাৰ মিত্ৰ শফিকুল ইছলামৰ আপোনাৰ পত্নী হয় তেখেতৰ হাজবেণ্ড পদতৱা থানাৰ কাষ্টাডিত মৃত্যু হৈছিলে এই কাষ্টাডিয়েল ডেথটো লৈ পেলাই মই এটা ফাইল কৰা হৈছে WPC 239/24 এই কেছটোত আজি চৰকাৰে নটিচ গ্ৰহণ কৰিছে
আৰু অহা 14 মে 2024 ভিতৰত এই ৰিপ্লাই দিব দিছে এই কেছটোত আৰু কাষ্টাডিয়েল ডেথৰ ইণ্টাৰিম এটা ধৰি লওক এটা এতকালীন এটা কম্পেনচেশ্যন কিমান দিব সেইটো জনাব দিছে লগতে আমি কোৰ্টক কৈছোঁ যে যোনদিনাখন শফিকুল ইছলামৰ মৃত্যু হৈছিলে সেইদিনাখন শফিকুল ইছলামৰ পত্নী ৰছিদা খাতুনে আপোনাৰ আহোমগাঁও আউটপোষ্টত গৈ পেলাই এখন এফআইআৰ দিছিলে মোৰ তেখেতৰ মানে হাজবেণ্ড শফিকুল ইছলামৰ মৃত্যুৰ সংক্ৰান্তত এখন এফআইআৰ দিছিলে এই এফআইআৰখন এতিয়ালৈকে ৰেজিষ্টাৰ হোৱা নাই সেই এফআইআৰখন ইমিডিয়েট ৰেজিষ্টাৰ কৰাৰ কাৰণে আমি 14 তাৰিখে কোৰ্টক আকৌ এখন এপ্লিকেশ্যন ফাইল কৰিম নিশ্চয় কাৰণ এইটো যেহেতু বটদ্ৰৱা থানাৰ কাষ্টাডিত মানুহজনৰ মৃত্যু হৈছে তো সেইকাৰণে পুলিচে ধৰি লওক এই ইহঁত হ'ল একদম গাঁৱৰ মানুহ অশিক্ষিত মানুহ একদম দৰিদ্ৰ মানুহ ইহঁতে মানে আপোনাৰ মাছ বেপাৰ কৰি খোৱা মানুহ শফিকুল ইছলাম তো এই মানুহজনী এতিয়া মানুহজন থানাৰ ভিতৰত এনেকৈ কাষ্টাডিৰ ভিতৰত মৰি গ'ল তাৰ ৱাইফে একো নাজানে তে তাই উপায় নাপায় থানাত গৈ পেলাই কৈছে আহোমগাঁও থানা মানে সিহঁতৰ আউটপোষ্ট যিটো ঢিং থানাৰ আণ্ডাৰত আহোমগাঁও আউটপোষ্টত গৈ পেলাই তাই আবেদন এফআইআৰ দিছে যে মোৰ হাজবেণ্ড এনেকৈ মানে বটদ্ৰৱা থানাত পুলিচে কোবাই মাৰিলে সেইখন আহোমগাঁও ক'লে যে আপুনি ঢিং থানাত যাওক ঢিং থানাই ক'লে যে বটদ্ৰৱা থানাত যাওক য'ত মই এইটো হাইকোৰ্টত কৈছিলোঁ যে এটা শ্ব'মটো PIL ৰেজিষ্টাৰ হ'ব লাগে যে কিয় বুলডোজিংটো কৰিলে পুলিচে তে শ্ব'মটো এটা PIL ৰেজিষ্টাৰ হৈছিলে PIL 3/2022 এই PILটোত আপোনাৰ বুলডোজিংটো কি কাৰণত ক'লে কৰিলে এইটো আইনগত কি আছে এইবিলাক চৰকাৰক এফিডেভিট দিব দিলে এফিডেভিট দিয়াৰ পিছত হাইকোৰ্টে 3/1/2000 আপোনাৰ 23ত আপোনাৰ এটা অৰ্ডাৰ দিছিলে যে চিফ ছেক্ৰেটাৰী লেভেলৰ এটা ইনকুৱাৰী কমিটি হ'ব লাগে আৰু কিমান টকা ক্ষতিপূৰণ দিব এই ক্ষতিপূৰণটো আপোনাৰ ধাৰ্য কৰি ক্ষতিপূৰণ দিব লাগে তে 3/1ৰ এই অৰ্ডাৰটো কমপ্লাই আজিলৈকে মানে ইমান দিন হ'ল কমপ্লাই হোৱা নাছিলে আজি কেছটো আকৌ উঠিছিলে কেছটো আজি লিষ্টিং হৈছিলে তে এই সংক্ৰান্তত অসম চৰকাৰে ক'লে যে অহা 14 মে 2024 আগত ইয়াত 7 ঘৰ মানুহক 30 লাখ টকাকৈ 30 লাখ টকা মুঠ 30 লাখ টকা 7 ঘৰ মানুহ কম্পেনচেশ্যন আকাৰে দিয়া যাব হয় সেইটো অলৰেডি শ্ব'মটো PILটো যিটো বুলডোজিঙৰ কাৰণে কৰা হৈছিলে সেইটো অলৰেডি কম্পেনচেশ্যনৰ লিষ্টখন বনোৱা হৈছে 7 ঘৰ মানুহক 7 ঘৰ মানুহৰ মাজত 30 লাখ টকা যাৰ কেঁচা ঘৰ পকা ঘৰ হিচাপে এটা এমাউণ্ট ফিক্স কৰি পেলাই চৰকাৰে এইটো পইচা দিম বুলি আজি কোৰ্টক ৰিটাৰ্ণ জনাই দিছে আৰু অহা 14 তাৰিখৰ মেটাৰটো ফিক্স কৰা আছে তাৰ আগত এই পইচাটো কোৰ্টে দিবলৈ নিৰ্দেশ দিছে হয় চৰকাৰে কাৰাকৈ কৈছে চৰকাৰে সুধিছে যে আপোনালোকে ইমান দিন হ'ল ইয়াত কম্পেনচেশ্যনবিলাক দিয়া নাই কিয় এতিয়া কেতিয়া দিব আমাক জনাব দিছে তে 14 তাৰিখে যিহেতু মেটাৰটো ফিক্স কৰা আছে এই মাহৰ 14 তাৰিখ তে তাৰ আগত পইচাটো আমি দিব বুলি চৰকাৰৰ পৰা আশা ৰাখিছোঁ কোৰ্টৰ অৰ্ডাৰটো যাতে মানে সেইটো আমি কোৰ্টৰ পৰা মানে চৰকাৰৰ পৰা আশা ৰাখিছোঁ হয় এই ৰছিদা খাতুন হৈছে আপোনাৰ মৃত শফিকুল ইছলামৰ আপোনাৰ পত্নী হয় তেখেতৰ হাজবেণ্ড বটদ্ৰৱা থানাৰ কাষ্টাডিত মৃত্যু হৈছিলে এই কাষ্টাডিয়েল ডেথটো লৈ পেলাই মই এটা ফাইল কৰা হৈছে WPC 239/24 এই কেছটোত আজি চৰকাৰে নটিচ গ্ৰহণ কৰিছে আৰু অহা 14 মে 2024 ভিতৰত এই ৰিপ্লাই দিব দিছে এই কেছটোত আৰু কাষ্টাডিয়েল ডেথৰ ইণ্টাৰিম এটা ধৰি লওক এটা এতকালীন এটা কম্পেনচেশ্যন কিমান দিব সেইটো জনাব দিছে লগতে আমি কোৰ্টক কৈছোঁ যে যোনদিনাখন শফিকুল ইছলামৰ মৃত্যু হৈছিলে সেইদিনাখন শফিকুল ইছলামৰ পত্নী ৰছিদা খাতুনে আপোনাৰ আহোমগাঁও আউটপোষ্টত গৈ পেলাই এখন এফআইআৰ দিছিলে মোৰ তেখেতৰ মানে হাজবেণ্ড শফিকুল ইছলামৰ মৃত্যুৰ সংক্ৰান্তত এখন এফআইআৰ দিছিলে এই এফআইআৰখন এতিয়ালৈকে ৰেজিষ্টাৰ হোৱা নাই সেই এফআইআৰখন ইমিডিয়েট ৰেজিষ্টাৰ কৰাৰ কাৰণে আমি 14 তাৰিখে কোৰ্টক আকৌ এখন এপ্লিকেশ্যন ফাইল কৰিম নিশ্চয় কাৰণ এইটো যেহেতু বটদ্ৰৱা থানাৰ কাষ্টাডিত মানুহজনৰ মৃত্যু হৈছে তো সেইকাৰণে পুলিচে ধৰি লওক এই ইহঁত হ'ল একদম গাঁৱৰ মানুহ অশিক্ষিত মানুহ একদম দৰিদ্ৰ মানুহ ইহঁতে মানে আপোনাৰ মাছ বেপাৰ কৰি খোৱা মানুহ শফিকুল ইছলাম তো এই মানুহজনী এতিয়া মানুহজন থানাৰ ভিতৰত এনেকৈ কাষ্টাডিৰ ভিতৰত মৰি গ'ল তাৰ ৱাইফে একো নাজানে তে তাই উপায় নাপায় থানাত গৈ পেলাই কৈছে আহোমগাঁও থানা মানে সিহঁতৰ আউটপোষ্ট যিটো ঢিং থানাৰ আণ্ডাৰত আহোমগাঁও আউটপোষ্টত গৈ পেলাই তাই আবেদন এফআইআৰ দিছে যে মোৰ হাজবেণ্ড এনেকৈ মানে বটদ্ৰৱা থানাত পুলিচে কোবাই মাৰিলে সেইখন আহোমগাঁও ক'লে যে আপুনি ঢিং থানাত যাওক ঢিং থানাই ক'লে যে বটদ্ৰৱা থানাত যাওক য'ত মই এইটো সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত